ৰাম আৰু লক্ষ্মণৰ লগত হনুমানৰ প্ৰথম সাক্ষাৎ। প্ৰভু ৰামৰ ভক্ত আছিল হনুমান। হনুমানে ৰামৰ বাবে সকলো কৰিছিল। প্ৰভু ৰামেও হনুমানৰ সহায়ত লংকা জয় কৰি সীতাক উদ্ধাৰ কৰিছিল। কথাটো হ'ল প্ৰভু ৰাম আৰু হনুমানৰ প্ৰথম সাক্ষাৎ কেনেদৰে ক'ত হৈছিল। হনুমানে ৰামক প্ৰথমতে ক'ত কেনেদৰে লগ পাইছিল, এই লিখনিত ক'বলৈ লোৱা হৈছে। আশা কৰোঁ নজনাসকলে জানি ভাল পাব। প্ৰভু ৰামে 14 বছৰ যেতিয়া বনবাস খাটি আছিল, বনবাসৰ সময়ত ৰাম লক্ষ্মণে এদিন সীতা ঘৰত নথকাত সীতা কলৈ গ'ল বুলি ভাবি অৰণ্যৰ মাজে মাজে সীতাক বিচাৰি ঘূৰি ফুৰিছিল। সীতাক বিচাৰি বিচাৰি ৰাম লক্ষ্মণে বান্দৰৰ ৰাজ্য কিষ্কিন্ধাত প্ৰৱেশ কৰিছিল। কিষ্কিন্ধাত প্ৰৱেশ কৰাৰ পাছত বনৰ মাজত ধনুকাঁড়েৰে সুসজ্জিত সুন্দৰ চেহেৰাৰ ৰাম লক্ষ্মণক প্ৰথমতে বলি ৰজাৰ ভায়েক সুগ্ৰীৱে দেখিছিল। সেই সময়ত সুগ্ৰীৱে বলি ৰজাৰ ভয়ত কিছুমান সাৱধানতা মানি চলিছিল। ৰাম লক্ষ্মণক দেখা পাই সুগ্ৰীৱে ভাবিছিল, বলি ৰজাই সুগ্ৰীৱক হত্যা কৰিবলৈ ৰাম লক্ষ্মণক পঠিয়াই দিছে। বলি ৰজাৰ ভায়েক সুগ্ৰীৱক শত্ৰুজ্ঞান কৰিছিল। সুগ্ৰীৱে ৰাম লক্ষ্মণক চিনি নাপায় তেনেকৈ ভাবিছিল। সুগ্ৰীৱে ৰাম লক্ষ্মণৰ ভয়ত বনৰ মাজে মাজে দৌৰি থাকোঁতে সুগ্ৰীৱক হনুমানে বনৰ মাজত লগ পাই সুধিলে, সুগ্ৰীৱে কিয় ইমান ভয় খাই বনৰ মাজেৰে দৌৰি আছে। সুগ্ৰীৱে হনুমানক ক'লে যে দুজন মন্ত্ৰমুগ্ধ সুঠাম সুন্দৰ চেহেৰাৰ যুৱকে হাতত ধনুশৰ লৈ আহি আছে। সিহঁতে সুগ্ৰীৱক হত্যা কৰিবলৈ আহিব পাৰে। সেইবাবে সুগ্ৰীৱে ভয় পাই প্ৰাণ ৰক্ষাৰ বাবে দৌৰি ফুৰিছে। সুগ্ৰীৱক সান্তনা দি হনুমানে ক'লে, সুগ্ৰীৱে ভয়ত পলাব নালাগে। তেওঁলোক কোন হয় হনুমানে নিজে আগবাঢ়ি গৈ পৰীক্ষা ল'ব। সেইমতে হনুমানে সাধকৰ ৰূপ ধৰি গৈ আহি থকা ৰাম লক্ষ্মণৰ আগত দেখা দি সুধিলে, হে বনৰ মাজে মাজে আহি থকা ৰাজৰ্ষি চেহেৰা, তপস্বীৰ নিচিনা হাতত ধনুশৰেৰে সুসজ্জিত মহান পুৰুষসকল, আপোনালোকে কলৈ যাব। আপোনালোকক দেখিলে বনৰ মাজত বাস কৰা জীৱ জন্তু ভয়ত পলাব। বহল বুকু, কমলা পাতৰ দৰে চকু, আপোনালোকৰ চলন ফুৰণ আৰু কাৰ্যকামে অপৰাজেয় আৰু আনক ৰক্ষা কৰোতা যেন লাগিছে। আপোনালোক দুয়োজন মানুহ ৰূপত থাকিলেও আচলতে কোনোবা দেৱ নেকি। হনুমানৰ প্ৰশ্ন শুনি ৰামে হনুমানক সুধিছিল, তুমিও জ্ঞানী লোক, সেই কথা তুমি সোধা প্ৰশ্নতে ওলাই পৰিছে। পিছে তুমি বাৰু কোন। তেতিয়া হনুমানে ক'লে, মই হনুমান, কিষ্কিন্ধাৰ ৰজা সুগ্ৰীৱৰ মন্ত্ৰী। বলি ৰজাই ভায়েক সুগ্ৰীৱক বহিষ্কাৰ কৰাৰ পাছত সুগ্ৰীৱৰ সৰু ৰাজ্য কিষ্কিন্ধাত মন্ত্ৰী হৈ আছো। সুগ্ৰীৱ এজন ধাৰ্মিক মানুহ। ৰামে সকলো কথা বুজি পাই হনুমানক পৰিচয় দিছিল। সিহঁত ৰজা দশৰথৰ পুতেক, বনবাস খাটি আছে। সীতা বনৰ মাজৰ পৰা নোহোৱা হৈছে। সীতাক ৰাম লক্ষ্মণে বিচাৰি ফুৰিছে। হনুমানেও ৰাম লক্ষ্মণক চিনি পাই সাধকৰ ৰূপ আঁতৰাই বান্দৰ হৈ পৰিল। তাৰ পাছতে হনুমানে ৰাম লক্ষ্মণক কান্ধত বহুৱাই সুগ্ৰীৱৰ ৰাজসভালৈ লৈ গৈছিল। এনেদৰে ৰাম লক্ষ্মণৰ লগত হনুমানে প্ৰথমবাৰ সাক্ষাৎ হৈছিল।